বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ভালে আছে আপোনালোক চাগে? আজি আকৌ এটা নতুন টপিক লৈ আপোনালোকৰ ওচৰত আহিলোঁ। আজি আলোচনা কৰিম আমি জীৱন সম্পৰ্কে। জীৱন কি? হোৱাটছ এ লাইফ? জীৱন এক সংগ্ৰাম, এক গতানুগতিক ব্যস্ততা। কোনোবাই ত্যাগ কৰে, আকৌ কোনোবাই গ্ৰহণ কৰে। কোনোবাই হৃদয়ৰ পাত লুটিয়াই লিখে সোণালী ইতিহাস। এয়াতো জীৱন। জীৱন সম্পৰ্কে বিভিন্ন মানুহৰ বিভিন্ন মতামত, বিভিন্ন স্কলাৰৰ বিভিন্ন মতামত আছে। কোনোবাই কৈছে জীৱন এখন নদীৰ দৰে, কেতিয়াবা বহল, কেতিয়াবা গভীৰ, কেতিয়াবা ৰুক্ষ, কেতিয়াবা কোমল, অজান ইয়াৰ চৰিত্ৰ। কিন্তু নদীৰ দৰে জীৱনে নিজৰ বাট নিজে উলিয়াই লয় আৰু উলিয়াই গৈ থাকে। নিজৰ পথেৰে গতি কৰি থাকে। তাত কাৰো হাত নাথাকে। আপেক্ষিকভাৱে কেৱল দুখৰ আঁচবিলাক আমাৰ জীৱনত থাকি যায়। প্ৰকৃত অৰ্থত জীৱন এক সংগ্ৰাম। সৎপথত চলাজনে জীৱনৰ প্ৰকৃত সত্য দেখিবলৈ পায়। তেওঁৰ জীৱনৰ কাইটিয়া বাটবোৰ অতিক্ৰম কৰি মানিক বিচাৰি পাবলৈ সক্ষম হয়। এইবাৰ আহোঁ, ইছলামে কি কয়? In Islam, life is a sacred and one of the greatest gift and blessings of Almighty Allah. আল্লাহ তাআলা দিয়াই সকলোতকৈ এটা ডাঙৰ নিয়ামত আৰু ডাঙৰ দয়া হয়, মহান এটা গিফ্ট হয়, যি আল্লাহ তাআলা আমাক আৰু আপোনাক এই জীৱনটো দান কৰিছে। জীৱন সম্পৰ্কে আল্লাহ তাআলা কোৰানত কৈছে, অমাল হায়াতুদ দুনিয়া ইল্লা লাহু ওয়া লাইব ওয়া জিনাতুন ওয়া তাফাখুৰ। জীৱন মাত্ৰ খেল ধেমালিৰ নামহে, আৰু জীৱন সৌন্দৰ্যৰ নাম, আৰু আপচত পৰস্পৰে অহংকাৰ কৰাৰ, গৌৰৱ কৰাৰ নামেই জীৱন। এষাৰ আৰবিক প্ৰবচন আছে, আল হায়াতু কাজিল্লিল জুদৰান আও জিল্লিন জাইল ও জয়ফুন ৰাহিল। জীৱনটো হ'ল প্ৰচীৰ ছায়াৰ দৰে, দেৱালৰ ছায়াৰ দৰে। গধূলি ৰাতিপুৱা হওঁতে আমি চাওঁ ছায়া দীঘল হৈ গৈছে। আকৌ যেতিয়া দুপৰীয়া হয়, ছায়া চুটি চুটি হৈ আহে, আৰু এটা সময়ত যেতিয়া ৰাতিৰ আন্ধাৰে আগুৰি ধৰে, তেতিয়া ছায়া শেষ হৈ যায়। ঠিক তেনেকৈ কৈছে ওয়াজয়ফিন ৰাহিল, ভ্ৰমণকাৰী অতিথিৰ নিচিনা। আমাৰ ঘৰত কোনোবা অতিথি আহে, এদিনৰ কাৰণে দুদিনৰ কাৰণে পিছত আকৌ গুচি যায়। এই জীৱনটো এনেকুৱা, আহি আছে, কিমান মানুহৰ জীৱন আহি আছে আৰু গৈ আছে। কিমান মানুহ পৃথিৱীত জন্ম লৈ আছে আৰু আকৌ মৃত্যু হৈ গৈ আছে। সকলো মানুহেই খাই বৈ জীয়াই থাকে, কিন্তু খাই বৈ থকাটোৱেই আচল জীৱন হ'ব নোৱাৰে। বৰ্তমান যুগ মানুহে সকলো বস্তুৰে অধিকাৰী হ'ব লাগিব। নোপোৱাটো পাবলৈ, নজনাটো জানিবলৈ মানুহে অসাধ্য সাধন কৰিব লাগিব। অৱশ্য মানৱীয় গুণেৰেহে মানুহে এইবিলাক কাম কৰিব লাগিব। ধন সোণ এই ক্ষেত্ৰত সম্পূৰ্ণ ব্যতিক্ৰম। ধন সোণেই মানুহৰ জীৱনৰ সকলো হ'ব নোৱাৰে। মানুহৰ মাজত মিলা প্ৰীতিৰ এনাজৰীডাল নাথাকিলে, মানৱীয় গুণসমূহৰ অৱক্ষয় ঘটিলে, কেৱল ধন সোণেই মানুহক সুখী কৰিব নোৱাৰে, বা ধন সোণেই মানুহক প্ৰকৃত জীৱন দান কৰিব নোৱাৰে। প্ৰথমে নিজৰ জীৱনক ভাল পাবলৈ শিকিব লাগিব, আৰু নিজৰ জীৱনক ভাল পাবলৈ হ'লে প্ৰথমে ভাল পাব লাগিব মানুহক। প্ৰথমে ভাল পাব লাগিব মানৱ সমাজক। প্ৰত্যেকজন মানুহৰে সৰ্বজনীন আৱেগ অনুভূতি, সুখ দুখবোৰ হৃদয়তাৰে উপলব্ধি কৰিব লাগিব। তেহে আমি জীৱনৰ প্ৰকৃত সত্য আমি বুজিবলৈ পাম। নহ'লেতো মানুহ আৰু জীৱৰ মাজত কোনো পাৰ্থক্যই নাথাকিব। আল্লাহ তাবাৰক ওয়া তাআলা কোৰানত কৈছে, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, উলাইকা কাল আনআম বাল হুম আযাল। এই মানুহবিলাক জন্তুৰ নিচিনা, বৰঞ্চ জন্তুতকৈ আৰু অধম। যেতিয়া মানুহৰ মাজত মানৱীয় গুণ নাথাকে, যেতিয়া মানৱীয় গুণৰ যেতিয়া অৱক্ষয় ঘটে, তেতিয়া মানুহ জন্তুতকৈ আৰু পশুতকৈ আৰু বেছি নিকৃষ্ট হয়। জীৱনৰ অভিজ্ঞতাবোৰে মানুহক বহুত শিকাই যায়, বহুত কিবা কিবি শিকাই যায়। আপুনি কিমান কঠোৰ, লাহে লাহে আপুনি নজনাকৈ কিমান দুখ আপোনাৰ পাতল হ'বলৈ আৰম্ভ কৰিছে। দিনক দিনে কি দিন আছিল আৰু কি দিন হৈ গ'ল, আপুনি কেনেকৈ খোজ পেলাইছে। সুখবোৰ পৰিমাণ আমি যেতিয়া জুখি চাওঁ, তেতিয়া সুখ বুলিবৰো একো নাই আৰু দুখ বুলিবৰো একো নাই। আল্লাহ তাআলা কোৰানত কৈছে, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ইন্না মাআল উসৰি ইউছৰা ফাইন্না মাআল উসৰি ইউছৰা ফাইযা ফাৰাগতা ফানসাব ওয়া ইলা রাব্বিকা ফারগাব। নিশ্চয়
কষ্টৰ লগত সুখ আছে, নিশ্চয় দুখৰ লগত সুখ আছে। এই মহম্মদ ফাইদা ফাৰাগতা ফানচাব, যেতিয়া আপুনি দাৱাতৰ কামৰ পৰা, তবলিগৰ কামৰ পৰা, দিন প্ৰচাৰৰ কামৰ পৰা যেতিয়া আপুনি সময় পাব, তেতিয়া আপুনি পৰিশ্ৰম কৰিব। ৱা ইলা ৰব্বিকা ফাৰগাব, আৰু আপুনি ৰব কি তৰফ দিল লগালে, আৰু নিজৰ প্ৰতিপালকৰ ওচৰত আপুনি অন্তৰ লগাব আৰু তেওঁক স্মৰণ কৰি থাকিব। মই জানো দুমুহা বাগৰি পৰা এখন বৰগছ যেতিয়া আপুনি দেখা পায়, তেতিয়া আপোনাৰ এই বৰগছজোপা চাই চাগে অহংকাৰ নাথাকে, কাৰণ সময়ত সকলোতকৈ শক্তিশালী, সময়তকৈ শক্তিশালী আৰু একো বস্তু হ'ব নোৱাৰে। যিকোনো মুহূৰ্ততে অহংকাৰ চূৰ্ণ বিচ্ছিন্ন হৈ ভাগি পেলাব পাৰে আপোনাক আৰু আমাক। অভিজ্ঞতাই আজি আপোনাক বুজাই গ'ল যে সৰু হ'লেও সেই বৰগছৰ জোপাৰ তলত থিয় হৈ থকা দুবৰি বন কেইডালমান বহুত কষ্ট হ'লেও সজীৱ আৰু চিধা হৈ ৰৈ আছে। গতিকে জীৱন মানুহে ত্যাগ, জীৱন মানুহে কষ্ট, জীৱনত সুখ দুখ সকলোৱে আহিব। সুখ দুখৰ নামেই জীৱন, সুখ দুখৰ সন্মিলনেই জীৱন। গতিকে যেতিয়া সুখ থাকে তেতিয়া আল্লাহৰ কৃতজ্ঞতা যাপন কৰা, আৰু যেতিয়া দুখ আহে, অভাৱ আহে, অনাটন আহে, বেমাৰ আৰু অসুখ আহে, তেতিয়া ধৈৰ্য ধৰা আৰু সবৰ কৰা। এয়া জীৱনৰ মূল। আমি এনেকৈ এই জীৱনক আগবাঢ়ি যাব লাগিব, আৰু কাৰণ মৃত্যুটো অনিবাৰ্য, জীৱন এদিনাখন শেষ হৈ যাব, আৰু মৃত্যুৱে আমাক সকলোকে উৰুৱাই লৈ যাব।